নমস্কাৰ আজিৰ ভিডিঅ'টোত মই জনাম কালিৰ দিনটোত মানে 4 আগষ্ট কালিৰ দিনটোত কি উপায় কৰিলে ৰৈ থকা কাম বা জব কেৰিয়াৰ সকলো ধৰণৰ ৰৈ থকা কাম সমাধান হ'ব। শাওন মাহৰ কালিৰ দিনটো এক বিশেষ দিন। কালিৰ দিনটোক হৰিয়ালি তীজ বুলি কোৱা হয় কাৰণটোতে মহাদেৱ বাবাই বিষ গ্ৰহণ কৰিছিলে মানে সাগৰ মন্থনৰ পৰা যি বিষ ওলাইছিলে সেইটো গ্ৰহণ কৰিছিলে মানে হলাহল যাক হিন্দীত কয় হলাহল আৰু অসমীয়াত আমি কওঁ বিষ। সো সেইটো দিনটোক কেন্দ্ৰ কৰিয়ে কালিৰ দিনটোক হৰিয়ালি তীজ বুলি কোৱা হয়। কালিৰ দিনটোত বহুত কেইটা উপায় কৰি নিজৰ জীৱনটো ভাল দিশত নিব পাৰে মানে ৰৈ থকা আবদ্ধ হোৱা কামবিলাক বা নতুন কাম কৰিব বিচাৰিছে ভাল কাম শুভ কাম কালিৰ দিনটোত কৰিব পাৰে। কালিৰ দিনটোত কি ৰেমেডি বা উপায় কৰিলে ভাল হ'ব মই সেইটো জনাই আছো। 1 নম্বৰতে গা পা ধুই উঠি ৰাতিপুৱা শিৱ মন্দিৰত গৈ চাকি জ্বলাব, যিকোনো চাকি ক্ষীৰ চাকি বা মিঠাতেলৰ চাকি। নেক্সট ৰেমেডিটো হৈছে কালিৰ দিনটোত জ্বলোৱা চাকি বৈ থকা নদীত বা বৈ থকা পানীত তেনেকে অতাই দিব। জ্বলোৱা চাকি তেনেকে দিলেও বহুত ভাল হয়। কালিৰ দিনটোক পৰুৱাক আটা দিব, আটা খুৱাব তেতিয়া বহুত ভাল হয়। গছৰ তলত নহলে গাঁতত থাকিব পাৰে পৰুৱাবিলাক। আমাৰ যি ধাৰ থাকে নহলে পইচাৰ প্ৰতি আমাৰ যি দুৰ্বলতা সেইটো নোহোৱা হয়। পৰুৱাক আটা দিব কালিৰ দিনটোত বহুত ভাল উপায় এইটো। নেক্সট ৰেমেডিটো হৈছে কালিৰ দিনটোত ব্ৰাহ্মণক বা কোনোবা নিডি পাৰ্চনক যাক মানে দৰকাৰ আৰু ভোজনীটো তেওঁক দিব। ভোজনী মানেতো বুজি পাইছে য'ত চাউল দালি হেৰি থাকে মচুৰ দালি তেনেকে থাকে আৰু ভোজনী এটা। গ্ৰীণ কালাৰৰ কাপোৰ দিলেও কালিৰ দিনটোত বহুত ভাল। কালিৰ দিনটোত দেৱী মন্দিৰত গৈ যিকোনো মহিলাসকলে মাৰ যি শৃংগাৰৰ সামগ্ৰী থাকে সেন্দুৰ থাকে নেল পলিছ এণ্ড বহুতো ধৰণৰ বস্তু থাকে সেইবিলাক মাৰ চৰণত অৰ্পণ কৰি দি আহিলেও বহুত ভাল হয় কালিৰ দিনটোত। কালিৰ দিনটোত বেলপাতত ওম নহলে যিকোনো এখন ভাল বা ডিছ বা পত্ৰ এখনত ওম এটা লিখিব। ওম সিন্দুৰেৰে ওম এটা লিখিব, তাত মিঠাতেল মিহলাই বা ঘিউ মিহলাই তেনেকে ওম এটা লিখিব। লিখি পেলাই এইটো পূজা কৰা স্থানত থৈ দিব। তাৰপিছত ওম 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 শব্দটো জপ কৰিব 108 বাৰ হলে হ'ব, নহলে ওম নমঃ শিৱায় শব্দটো 108 বাৰ জপ কৰিব। সেইটো কৰিলেও বহুত ভাল হয়। আমাৰ যিকোনো বাধা বিঘিনি সেইবিলাক চব দূৰ হয় আৰু আমাৰ জীৱনত নতুন ৰাস্তা মুকলি কৰি দিয়ে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। থেংক ইউ so much, ধন্যবাদ।